ঘৰখনত যেতিয়া টকা পইচাৰ নাটনি হৈ যায় তেতিয়াই সমস্যাবোৰো আহি যায়। যেতিয়া বিপদ আহে চাৰিওফালৰ পৰা বিপদ আহে, একেলগেই আহে বিপদবোৰ। হাতত যেতিয়া টকা পইচা নাথাকে, ঘৰত কাৰোবাৰ নহয় কাৰোবাৰ বেমাৰ হ'ব, হয় দুৰ্ঘটনা হ'ব, মুঠতে বিশেষ কাৰণত টকা পইচাৰ বহুত দৰকাৰ হৈ পৰে। ফলত হয় লোন ল'ব লাগিব, নহয় ধাৰ ল'ব লাগিব। ধাৰ বা লোন একেই কথা। ধাৰ ল'ব লগা হয়, আকৌ সেই ধাৰ মাৰিবলৈ বা লোন মাৰিবলৈ বহুত কষ্ট কৰিব লগা হয়। শত্ৰুৱেও বহুত আমনি কৰে সেইকেইদিন। এনেবোৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা এটা বিশেষ উপায় আছে, যিটো কৰিলে এনেধৰণৰ সমস্যাবোৰ নাহে, অন্ত হয় মানে নাহে আৰু। ঘৰখনত কেতিয়াও ধনৰ অপব্যয় নহয়। কাইলৈ আঘোণ মাহৰ পূৰ্ণিমা, বছৰৰ শেষৰটো পূৰ্ণিমা, লগতে মিলিছে দুৰ্লভ যোগ। যিহেতু পূৰ্ণিমাৰ দিনা চন্দ্ৰদেৱ সম্পূৰ্ণ নিজৰ কলাত থাকে আৰু সেইদিনা ভগৱান শ্ৰীহৰি বিষ্ণু আৰু মা লক্ষ্মীক পূজা কৰাৰ বিশেষ মহত্ব আছে। মান্যতা আছে পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুৰ নিমিত্তে ব্ৰত ৰখা যায়, নাৰায়ণ স্বৰূপক পূজা কৰা হয়, তেন্তে ঘৰলৈ কেতিয়াও টকা পইচাৰ অপব্যয় নহয়, দৰিদ্ৰতা নাহে। ঘৰখনৰ সকলো দুখ দৰিদ্ৰতা, অপায় অমংগল, বাধা বিঘিনিসমূহ দূৰ হৈ যায়, অভাৱবিলাকো নাইকিয়া হয়। যিহেতু এইবাৰ পূৰ্ণিমা বহুত দুৰ্লভ যোগ মিলিছে, এনে শুভ সংযোগত কোনো শুভ কাৰ্য যদি কৰে, নতুন কাৰ্য আৰম্ভ কৰে, তেন্তে বহুত শুভ ফল পোৱা যায়। হিন্দু ধৰ্মত তুলসীৰ পূজা বহুত মান্যতা আছে। এই তুলসী পুলিৰ পৰাই কালসৰ্প দোষো খণ্ডিত কৰিব পাৰি। গ্ৰহৰ স্থিতি অশুভ হ'লেও তুলসীৰ পাতেৰে গ্ৰহৰ অশুভ দৃষ্টিৰ পৰা মুক্তি পাব পাৰি। যিহেতু তুলসী বহুত পবিত্ৰ গছ, ভক্তি প্ৰসাদ হয়, ৰোগ নাশ কৰে, ভগৱান বিষ্ণুৰ অতি প্ৰিয় গছ হয়। তেওঁৰ চৰণত তুলসী পাত অৰ্পণ কৰিলে অতি প্ৰসন্ন হয়, ভক্তৰ মনোকামনা পূৰ্ণ কৰে। তুলসী পাত সেৱন কৰাটো অতি শুভ। যি ব্যক্তিয়ে সদায় তুলসী পাত সেৱন কৰে তেন্তে তেওঁৰ কেৱল স্বাস্থ্যই নিৰোগী নহয়, লগতে নৰকৰ পৰাও মুক্তি পায়। সেয়েহে তুলসী পাত অৰ্পণ কৰি প্ৰসাদ হিচাপে গ্ৰহণ কৰিলে সকলো ৰোগৰ পৰাই মুক্তি পায়। চাহত সিজাইও খাব পাৰে, খোৱাৰ স্বাদ বঢ়োৱাৰ লগতে ভাগ্যও উদয় কৰে। সদায় তুলসী গছত জল অৰ্পণ কৰিব লাগে। সদায় ছিঙিব নাপায়, কিন্তু জল অৰ্পণ সদায় কৰিব পাৰি। এই পূৰ্ণিমাৰ দিনা তুলসী মাক জল অৰ্পণ কৰোঁতে জলত যদি অকণমান হালধি দি অৰ্পণ কৰে, তেন্তে ঘৰখনলৈ অহা বাধাবোৰ দূৰ হ'ব, অশুভ শক্তিবোৰ দূৰ কৰে। যদি আপোনাৰ এনে লাগে আপোনাৰ সুখ শান্তি নোহোৱা হৈ গৈছে, তেন্তে তুলসীৰ 7 খিলা পাত লগতে 7টা জালুক হাতত লৈ মুঠিত লৈ যিজন ব্যক্তিৰ বহুত দুখী আৰু ডিপ্ৰেশ্যনত আছে, সেই ব্যক্তিজনৰ মূৰৰ ওপৰেৰে তললৈ 7 বাৰ ঘূৰাব, ওপৰৰ পৰা তললৈকে ভৰিলৈকে ঘূৰাই থাকোঁতে আপোনালোকে এই মন্ত্ৰফাঁকি গাই থাকিব, ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰফাঁকি জপ কৰি থাকিব লাগে। তাৰ পাছত উক্ত তুলসী পাত আৰু জালুক কোনো গছৰ গুৰিত পুতি থ'ব। পেলাইও থ'ব পাৰে, কিন্তু পেলাই থ'লে কোনোবাই গছকিব পাৰে, সেইকাৰণে পুতি থোৱাই ভাল। জীৱনৰ কষ্টবোৰ দূৰ হ'ব। তুলসী গছৰ বীজৰ পৰাও মনোকামনা পূৰ্ণ কৰিব পৰা যায়। যদি আপুনি চাকৰি বিচাৰিছে বা আপুনি কৰি থকা চাকৰিটো আগবাঢ়িব পৰা নাই, প্ৰমোশ্যন হোৱা নাই, ব্যৱসায়ত উন্নতি কৰিব পৰা নাই, তেন্তে এই বিশেষ উপায়টো কৰি চাব পাৰে। এখন সৰু বগা কাগজত তুলসী পাতৰ 16টা বীজ লৈ টোপোলা এটা কৰি আপোনাৰ কৰ্মস্থলত বা ঘৰত কোনো এজোপা গছত মাটিৰ তলত পুতি দিব। তেতিয়া আপোনাৰ কষ্ট দূৰ হয় আৰু বাধাবোৰ দূৰ হয়। আৰু এটা বিশেষ উপায় আছে, হাতত এটা কইনছ ল'ব, তাতে 1টা বা 2টা লং লৈ ল'ব আৰু তুলসী গছৰ তললৈ গৈ প্ৰথমে তুলসী গছডালত সেৱা এটা কৰি ল'ব। সেৱা এটা কৰি পিছত তুলসী আপোনাৰ মনৰ কথাখিনি ক'ব আৰু তুলসী তলতে পুতি দিব, বা মাটিৰ ওপৰতে অলপ মাটিতে থৈ ওপৰত অকণমান মাটি দি দিলে পোত খাই যাব। এনে কৰিলে বহুত কৰি থকা কাম এটা হঠাৎ হৈ যায়। বহুদিন পৰি থকা কাম এটা হঠাৎ হৈ যায়, মনৰ কামনা পূৰ্ণ হয়। যেতিয়াই মনৰ কামনা পূৰ্ণ হয়, তেতিয়া সেই কইনছটো উলিয়াই দিব পাৰে। কোনো কন্যা যদি বিবাহ হোৱা নাই, তেন্তে তুলসী মাক জল অৰ্পণ কৰি তুলসীৰ চাৰিওফালে ঘূৰিব লাগে আৰু প্ৰতিদিন কৰিব লাগে। এই কামবোৰ উপায়বোৰ পূৰ্ণিমা বুলিয়ে নহয়, অমাৱস্যা একাদশী আদিতো কৰিব পাৰে। ৰাতি শোৱাৰ আগতে এটা কইনছ ল'ব, লগত 2টা
বা 3টা তুলসী পাত ল'ব আৰু যেতিয়া শুবলৈ যাব বস্তুকেইটা লৈ ৰাতি গাৰুৰ তলত থৈ শুব লাগে। পুৱা উঠি গা পা ধুই উক্ত কইনছটো বা কোনো নামঘৰ বা মন্দিৰত দান পাত্ৰত দি দিব আৰু সেই তুলসী পাতকেইটা মাটিত পুতি থ'ব। কোনো গছৰ গুৰিত পুতি থ'লে হ'ব। সমস্যাবোৰ অন্ত হয়। এই পূৰ্ণিমাত চন্দ্ৰদেৱকো ৰাতি জল অৰ্পণ কৰিব লাগে, শুভ ফল পায়। চন্দ্ৰৰ দুখৰ পৰাও মুক্তি পায়, খণ্ডন হয় চন্দ্ৰৰ দুখবিলাক। ডিপ্ৰেশ্যনৰ পৰাও মুক্তি পায়, আপোনাৰ টোপনিও ভাল আহে। আপোনাৰ যদি কোনো মনোকামনা আধৰুৱা হৈ আছে তেন্তে এই আধৰুৱা কাম পূৰণ কৰিবলৈ ঘৰত মানে আপোনাৰ ঘৰৰ ওচৰত থকা কোনো আহঁত গছত জল অৰ্পণ কৰিব লাগে। সন্ধ্যা আহঁতৰ তলত মিঠাতেলৰ চাকি বা ঘি অৰ্পণ কৰিব লাগে। চাকিত এটা চাউলৰ দানা দি দিব। আপুনি আপোনাৰ হেৰুৱা কাম ঘূৰাই পাব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।